চিকিৎসাধীন হৈ থকা সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ স্বাস্থ্যৰ বুজ ল'বলৈ আহিছিলোঁ। তেখেত ইম্প্ৰুভ কৰি আছে। মই ভাবোঁ যে অহা 2-3 দিনৰ ভিতৰত তেখেতে মেডিকেল কলেজৰ পৰা যাব পাৰিব। ডক্টৰে তেখেতক যিমান পাৰে ভাল কৰি চিকিৎসা কৰিবলৈ চেষ্টা কৰি আছে। কেনেকুৱা দেখিছে আগতকৈ মোৰ লগত ভাল কৰি কথা বতৰা পাতিছে, কিন্তু তেওঁৰ বেছিকেলি অকণমান ইয়াত অহাৰ দিনাখন শৰীৰৰ বাওঁফালে কষ্ট অনুভৱ কৰিছিলে। এতিয়া লাহে লাহে তেওঁ মোক কৈছে বহুতখিনি ভাল পাইছে। বাহিৰলৈ নিব লাগিব নেকি? তেনেকুৱা প্ৰয়োজন নাই, কিন্তু সাধাৰণতে কেতিয়াবা যদি দিল্লীত কিবা বেলেগ ৰাজনৈতিক কামত যায় বা বেলেগ কিবা কামত যায়, তেতিয়া ছেকেণ্ড অপিনিয়ন এটা লোৱা বেলেগ কথা। কিন্তু একেবাৰে বেমাৰ দেখুৱাব বুলি দিল্লীত যাবলগীয়া বেমাৰ নহয়। কিন্তু ধৰি লোৱা হওক আন কিবা কামত দিল্লীত গৈছেই, তেতিয়া লগত বোলে ছেকেণ্ড অপিনিয়ন এটা লৈ ল'লোঁ, সেইটোতো কোনো অসুবিধা নাই। আপুনি ইতিমধ্যে এটা কথা ঘোষণা কৰিছিলে যে 2 অক্টোবৰৰ পৰা ট্ৰেন্সফাৰখিনি কৰিব পাৰিব, আৰু কেনেকৈ কৰিব পাৰিব? তো পৰ্টেলত যাব নিজৰ নামটো যাৰ লগত মিউচুৱেল কৰিব খুজিছে, তেনেকৈ এটা ফৰ্মেট আছে। এই পৰ্টেলটোৰ বিষয়ে জানিব খুজিলে আপোনালোকে সৰ্বশিক্ষা অভিযানৰ যিটো মিউচুৱেল টিচাৰ ট্ৰেন্সফাৰৰ পৰ্টেল আছে এইটো চাব পাৰিব। তাত যিটো ব্যৱস্থা ইয়াতো আমাৰ চৰকাৰী আন বিভাগতো এতিয়া তেনেকুৱাই ব্যৱস্থা হ'ব। মানে ইয়াত গুৱাহাটীত ট্ৰেজাৰী অফিচত কাম কৰা এজনে স্কুল এখনত বা তেনেধৰণৰ নিজৰ ডিপাৰ্টমেণ্টৰ বাহিৰত যাব নোৱাৰে। নিজৰ ডিপাৰ্টমেণ্টৰ ভিতৰতে থাকিব লাগিব, ডিপাৰ্টমেণ্টৰ বাহিৰত যাব নোৱাৰে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।